তো বন্ধুসকল সকলোকে নমস্কাৰ জহাৰ। আজি কেইবাজনো বন্ধুৱে মোক পাৰ্চনেলি মেছেজ কৰি আছে, দাদা মই এবাৰ অসম পুলিচৰ ABUP আৰু আসাম কমাণ্ডো পোষ্টত এপ্লাই কৰিছোঁ, গতিকে কোনটো কিতাপ পঢ়িলে ভাল হ'ব বা এবাৰতে এক্সামটো ক্লিয়াৰ কৰিব পাৰিম। তো মই সিহঁতক পাৰ্চনেলি মেছেজ কৰি কোৱাতকৈ ভিডিঅ' এটা বনাই দিলোঁ, যাতে তেওঁলোকৰ লগতে মোৰ আন বন্ধু বান্ধৱীৰ বাবেও ভিডিঅ'টো আৱশ্যকীয় হয়। তো মই আসাম পুলিচ ABUP কনষ্টেবল আৰু আসাম পুলিচ সাব ইন্সপেক্টৰ আৰু আসাম কমাণ্ডোৰ বাবে দুখন বুক লৈ আহিছোঁ। প্ৰথমটো হ'ল আসাম পুলিচ কনষ্টেবলৰ কাৰণে আৰিহান্তৰ আসাম পুলিচ কনষ্টেবল ABUP এক্সাম গাইড বুক। এইটো এটা সম্পূৰ্ণ গাইড বুক, য'ত নেকি মেথছ, ৰিজনিং, ইংলিছ, জেনেৰেল নলেজ আৰু আসাম স্পেচিফিক টপিক সকলো আছে। আৰু ছেকেণ্ডটো হ'ল আসাম পুলিচ সাব ইন্সপেক্টৰ ABUP এণ্ড APRO আছামিজ মিডিয়াম। এইটো হ'ল SI আৰু কমাণ্ডো লেভেলৰ পৰীক্ষাৰ বাবে আছামিজ ভাষাত এটা সুন্দৰ গাইড বুক, য'ত পাব প্ৰিভিয়াছ পেপাৰ সলিউশ্যন, আসাম বিষয়ক প্ৰশ্ন আৰু MCQ, কনচেপ্ট পেপাৰ আৰু প্ৰেক্টিছ। গতিকে মই আৰু এটা কথা ক'ব বিচাৰোঁ, মেথছ আৰু ৰিজনিং প্ৰেক্টিছৰ কাৰণে বুকৰ লগতে ইউটিউব চেনেলত গৈ প্ৰেক্টিছ কৰিলে বেছি ভাল হ'ব। আৰু তাৰ বাবে মই আড্ডা 247 নৰ্থ ইষ্ট চেনেলটো ভিজিট কৰিব কওঁ। তাৰ মেথছৰ কাৰণে নিহাৰিকা মেমৰ ভিডিঅ' আৰু ৰিজনিং আৰু এপ্টিটিউডৰ কাৰণে চাণক্য ছাৰৰ ভিডিঅ' চাব পাৰে। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোকে বিচাৰে এক্সামৰ কাৰণে ষ্টাডি প্ৰগ্ৰাম বনাই দিয়াটো, তেন্তে কমেণ্ট কৰি জনাব। মই নেক্সট ভিডিঅ'ত নিশ্চয় ট্ৰাই কৰিম আপোনালোকৰ কাৰণে ষ্টাডি প্ৰগ্ৰাম লৈ আহিবলৈ। ধন্যবাদ। জয় অসম।